চহা কৃষকৰ বাবে নতুনত্বৰ আৰম্ভণি শাওন। কেঁচা মাটিৰ গোন্ধ আকাশে বতাহে বিয়পি পৰাৰ সময় এয়া। এয়া যে জাক জাক ৰোৱনীৰে পথাৰ ভৰাৰ সময়। ভুই ৰুই বছৰটোৰ বাবে ভঁৰাল চহকী কৰাৰ আশাৰে এই শাওনলৈ যেন ৰৈ থাকে চহা কৃষকসকল। কিন্তু শিৱসাগৰৰ ৰূপহীমুখ খৰাগুৰি চাপৰিত নাই এতিয়া শাওনৰ পথাৰৰ পৰিৱেশ। বানে গৰকা পথাৰত এতিয়া কেৱল কৃষকৰ হুমুনিয়া। বানৰ পাছত পথাৰত এতিয়া বালিৰ পৰশ। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতি কৰা বিঘাই বিঘাই মাটিত এতিয়া বালিৰ দম। তীব্ৰ বিপদৰ সন্মুখীন হৈছে খৰাগুৰি চাপৰিৰ কৃষিজীৱী লোকসকল। ৰবি শস্যৰ খেতিৰ বাবে উপযোগী মাটি থাকিও পলসে নষ্ট কৰাত কৰ্মসংস্থাপনহীন হৈ পৰিছে খৰাগুৰিৰ ৫০০টা পৰিয়াল। শাওনৰ এই ভৰ খেতিৰ সময়ত এতিয়া বানে ধোৱা পথাৰৰ দৃশ্যই এইসকল কৃষকৰ চকুত চকুলো নিগৰাইছে। কৃষকৰ সমস্যাৰ অন্ত নাই। অন্তহীন সমস্যাত জুৰুলা এইসকল কৃষক এতিয়া হৈ পৰিছে দিশহীন। বালিৰ পৰশে পোত যোৱা হাজাৰ হাজাৰ কৃষিভূমি চন পৰি ৰোৱাৰ ভয়ত কম্পমান হৈছে কৃষক। শাওনৰ মাহত আপোনাৰ বেলেগ মানুহে আপোনাৰ পথাৰত খেতি কৰিছে, খেতি আপোনাৰ ধৰি লওক মানে ৰোৱা ৰুইছে। আমি কি কৰিছোঁ, আমি একো আমাৰ নিচেই ব্ৰহ্মপুত্ৰখন ওচৰতে হ'ল, লাহেকৈ পানীটো হয়, পানী হোৱাৰ লগে লগে গোটেই আপোনাৰ কৈছে ন বালি, একো খেতিয়ে নহয় মানে। বাম খেতি যি বাম খেতি কৰি আছিলোঁ অলৰেডি সেই বাম খেতিখিনিও আপোনাৰ এতিয়া মানে বালি পলসৰ পেলাই দিয়া মাত্ৰক বালি পেলাই দিয়া মাত্ৰক একো খেতি আপোনাৰ কৰিবলৈ সুবিধা নাই। আৰু আপোনাৰ শাওনৰ পথাৰ এতিয়া ঢেৰ ৰুইছে। আমাৰ বেলেগ জেগাত আমি গুচি গ'লে আমাৰ বেয়া লাগে দেখি লৈ পিনে। মানুহে খেতি কৰে, আমি ইয়াত খেতি খৰাগুৰি চাপৰিত আপুনি খেতি কৰিব নোৱাৰোঁ। ব্ৰহ্মপুত্ৰখন ওচৰত চাপি যোৱাৰ লগে লগে আপোনাৰ গোটেই বালিয়ে মানে পুত খুৱাই পেলাইছে গোটেইখিনি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।